তোমার অভিন্ন সঙ্গী জয় আদিযোগী জয় যোগেশ্বৰ ভগৱান পৃথিৱীৰে সাংস্কৃতিক সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ হৈ আহ্বায়ক মণ্ডলী সৰ্বশ্ৰী সুনীল কুমাৰ গোস্বামী ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়া নৱজ্যোতি শৰ্মা জগদীশ ভট্টাচাৰ্য মৃদুল কলিতা লক্ষ্যজিৎ শৰ্মা চাৰু দেৱী সাংস্কৃতিক সংগ্ৰাম 2025 গৌতম শৰ্মা সঞ্চালক সাংস্কৃতিক পদ্মশ্ৰী দ্ৰোণ ভূঞা ডাঙৰীয়াৰ জৰিয়তে আমি তেখেতলৈ আগবঢ়োৱাৰ প্ৰাক মুহূৰ্তত তেখেতক এখন অংগবস্ত্ৰ প্ৰদান কৰিব। এই অংগবস্ত্ৰখিনি প্ৰদান কৰিবৰ কাৰণে মই গৌতম শৰ্মাক অনুৰোধ জনাইছো। আমাৰ সঞ্চালক গৌতম শৰ্মাই তেখেতক অংগবস্ত্ৰখিনি প্ৰদান কৰিব। ইয়াৰ পিছতে তেখেতক এটি স্মাৰক প্ৰদান কৰিব অলোক ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি খনীন্দ্ৰ ৰাজবংশী ডাঙৰীয়াই। মই খনীন্দ্ৰ ৰাজবংশী ডাঙৰীয়াক তেখেতক স্মাৰক দি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো। এয়া অংগবস্ত্ৰখিনি আমাৰ সঞ্চালক গৌতম শৰ্মা ডাঙৰীয়াই আগবঢ়াইছে আৰু মঞ্চটো আগবঢ়াইছে অলোক ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি শ্ৰদ্ধেয় খনীন্দ্ৰ ৰাজবংশী ডাঙৰীয়াই। আৰু ইয়াৰ লগে লগে আমি আমাৰ এই সম্বৰ্ধনা পত্ৰখিনি তেখেতক গ্ৰহণ কৰিবৰ কাৰণে মই আমাৰ শ্ৰদ্ধেয় পদ্মশ্ৰী দ্ৰোণ ভূঞা ডাঙৰীয়াৰ জৰিয়তে প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছো। আৰু তেখেতৰ লগত আমাৰ সঞ্চালক মহোদয়ে আজিৰ আলোচনা চক্ৰৰ সঞ্চালক মহোদয়েও অংগ দিব। আমি অন্তরেৰে কামনা কৰিছো।